যোৱাকালি অসমৰ মুখ্যমন্ত্ৰীয়ে এটা বিশেষ সিদ্ধান্ত গ্ৰহণ কৰি কিছু স্পৰ্শকাতৰ অঞ্চলত খিলঞ্জীয়া ৰাইজক মৰাণস্ত্ৰ তুলি দিবৰ কাৰণে ইতিমধ্যে উৎসাহিত কৰিছে বা সিদ্ধান্ত গ্ৰহণ কৰিছে। এই কথাই স্পষ্ট ৰূপত প্ৰমাণ কৰিলে যে অসম যে অস্থিৰ হৈ আছে আৰু সৰ্বসাধাৰণ জনগণৰ কোনো নিৰাপত্তা যে নাই, সকলোৱে নিৰাপত্তাহীনতাত আছে, এই কথা মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তই স্পষ্ট ৰূপত অতি লজ্জাজনকভাৱে প্ৰকট কৰিলে। আৰু মুখ্যমন্ত্ৰীয়ে খিলঞ্জীয়া মানুহক নিৰাপত্তা দিম বুলি প্ৰতিশ্ৰুতি দিয়াৰ পাছত যে নিৰাপত্তা দিব পৰা নাই, এইটো স্পষ্ট ৰূপত প্ৰমাণিত হৈছে। মুখ্যমন্ত্ৰীয়ে এই গোটেই সিদ্ধান্তটো কৰি এটা তেওঁ লক্ষ্য স্থিৰ কৰি লৈছে যে আহি থাকিব লগা ২৬ৰ বিধানসভা নিৰ্বাচনত যিহেতু এইবাৰ সৰ্বসাধাৰণ ৰাইজে যি ধৰণে বয় বস্তুৰ দাম বাঢ়িছে, কৰ কাটল বাঢ়িছে, যেনেকৈ মিছা কথা কৈ প্ৰলোভনেৰে জনগণৰ ভোট যোৱা বিভিন্ন নিৰ্বাচনত তেওঁলোকে লৈ আহিছিল, সেই প্ৰলোভন বা মিছা ঠগ প্ৰবঞ্চনাৰ এইবাৰ যে কোনো কাম নহ'ব, সেই মায়াজালৰ যিটো খেল এইটো যে জনগণৰ মাজত ধৰা পৰিছে, সেই কথাৰ উমান পোৱাৰ পাছত আৰু তেওঁলোকৰ যিটো অতি পয়া লগা যিটো অৰ্থনৈতিক অৱস্থা অসম চৰকাৰ, তাৰ মাজত তেওঁলোকে ভাবিছে যে এইবাৰ নিৰ্বাচনত তেওঁলোকে এটা সাম্প্ৰদায়িক খেল খেলিব, খিলঞ্জীয়াসকলক মৰাণস্ত্ৰ দি উৎসাহিত কৰি আহি থাকিব লগা দিনত সৰু ঘটনাই যাতে কোনোবা এটা ঘটনাই যাতে অসমত এটা সাম্প্ৰদায়িক পৰিৱেশ যদি সৃষ্টি হয়, তাৰ ৰাজনৈতিক মুনাফা মুখ্যমন্ত্ৰীয়ে ল'বলৈ প্ৰচেষ্টা হাতত ল'ব। গতিকে সেই চিন্তাৰে তেওঁ যোৱাকালি এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু শেহতীয়াকৈ অসমৰ যিটো ৰাজনৈতিক প্ৰেক্ষাপট সলনি হৈছে, বিৰোধীৰ মাজত একতা হোৱাৰ পৰিৱেশ এটা আহিছে, এটা প্ৰেক্ষাপট সামূহিকভাৱে সলনি হৈছে। গতিকে তেনেকুৱা এটা প্ৰেক্ষাপটত তেওঁ দেখিছে যে এইবাৰ বিৰোধী ৰাজনৈতিক শক্তিৰ লগত যুঁজ দিয়াটো ইমান সহজ নহয়। গতিকে এনেকুৱা ধৰণৰ খেল, এনেকুৱা ধৰণৰ কাম কাজৰ যোগেদি মানুহৰ মাজত এক সাম্প্ৰদায়িক উন্মাদনাৰ এটা পৰিৱেশ সৃষ্টি কৰি ৰাজনৈতিক বৈতৰণি পাৰ হ'বৰ কাৰণে চিন্তা চৰ্চা কৰিছে। গতিকে আমাৰ আহ্বান, অস্থিৰ অঞ্চলসমূহত স্থিৰতা আনিবৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক। নিৰাপত্তাহীন মানুহক নিৰাপত্তা প্ৰদানৰ কাৰণে যিটো দায়িত্ব, য'ত অস্থিৰ হৈ আছে সেই অঞ্চলসমূহত প্ৰয়োজন সাপেক্ষে আৰক্ষী চকী তেওঁলোকে নিৰ্মাণ কৰক। আৰু তেওঁলোকৰ ওচৰত যদি পুলিচৰ ইমান অভাৱ হৈছে সেই অঞ্চলসমূহত নিৰাপত্তা দিবলৈ, তেওঁলোকৰ নিজৰে নিৰাপত্তাৰ যিটো বিশাল বেহু প্ৰতিগৰাকী মন্ত্ৰী, সাংসদ বা মুখ্যমন্ত্ৰীৰ তেওঁলোকৰ নিৰাপত্তা কৰ্তন কৰি সৰ্বসাধাৰণ জনগণৰ নিৰাপত্তা নিশ্চিত কৰক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।